নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাও এক চাঞ্চল্যকৰ খবৰ ডিব্ৰুগড়ৰ লাহুৱালত এক চাঞ্চল্যকৰ ঘটনা স্মশানতে জি উঠিল চিকিৎসকে মৃত বুলি ঘোষণা কৰা শিশু নীতি নিয়মৰ মাজেৰে গাঁত খান্দি শিশুটিক হৎকাৰ কৰিবলৈ সাজু হওঁতেই হাত ভৰি লৰচৰ কৰা দেখিলে শিশুটিয়ে লাহুৱাল মতক চাহ বাগিচাত সংঘটিত হ'ল এই ঘটনা শিশুটি জীয়াই থকাৰ কথা জানিব পৰাৰ পাছতে ক্ষুব্ধ হৈ উঠিছে পৰিয়াল তথা সকলো স্মশান যাত্ৰী এই ঘটনাক লৈ চাহ বাগিচাখনত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ বাগিচাৰ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে গাফিলতিৰ অভিযোগ এক ভয়ংকৰ তথা মাৰাত্মক কাণ্ড সংঘটিত কৰিছে চিকিৎসকে মৃত ঘোষণা কৰিছে এটি জীৱিত শিশুক আৰু তাৰ পিছতেই স্মশানত জি উঠিল চিকিৎসকে মৃত ঘোষণা কৰা শিশুটি নীতি নিয়মৰ মাজেৰে গাঁত খান্দি শিশুটিক হৎকাৰ কৰিবলৈ সাজু হওঁতেই হাত ভৰি লৰচৰ কৰা দেখিবলৈ পাই শিশুটিয়ে প্ৰত্যক্ষ কৰে শিশুটিয়ে হাত ভৰি লৰচৰ কৰা আৰু তাৰ পিছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰে লাহুৱাল মতক চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা শিশুটি জীয়াই থকাৰ কথা জানিব পৰাৰ পাছতেই ক্ষুব্ধ হৈ উঠিছে পৰিয়ালৰ লোকসকল এই ঘটনাক লৈ চাহ বাগিচাখনত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি বাগিচাখনৰ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে গাফিলতিৰ অভিযোগ ধুবুৰী কুকৰাঝাৰ সীমান্তৰ নিউ পানবাৰীত এক শোকাবহ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছ আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত নিহত হয় দুজনকৈ লোক নিহত ট্ৰেক্টৰৰ চালক আবুল হুছেইন আৰু শ্ৰমিক গিয়াছুদ্দিন আহমেদ আহত আন কেইবাজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যাত্ৰীবাহী বাছখন ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকাৰ সময়ত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় ট্ৰেক্টৰ চালক আৰু শ্ৰমিক এজনে দক্ষিণ কামৰূপৰ বাতাহিদিয়া চৰত অবৈধ গাঞ্জা খেতি নিৰ্বিঘ্নে গাঞ্জা খেতি কৰি স্বাৱলম্বনৰ পথ বাছি লৈছে একাংশ খেতিয়কে শাক পাচলিৰ খেতিৰ সলনি এই সকল খেতিয়কে বাছি লৈছে এই খেতি দক্ষিণ কামৰূপৰ বাতাহিদিয়া চৰত অবৈধ গাঞ্জা খেতি নিৰ্বিঘ্নে একাংশ কৃষকে কৰিছে চৰৰ মাটিত মাৰাত্মক খেতি প্ৰশাসনৰ হাতুৰা পৰিবনে হয় এটা অখ্যাত চৰত গাঞ্জা খেতিৰ প্ৰকোপ নিৰ্বিঘ্নে গাঞ্জা খেতি কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে একাংশ খেতিয়কে ঘৰৰ মুঠচ আৰু বাৰীত শাক পাচলিৰ খেতিৰ সলনি এই সকল খেতিয়কে বাছি লৈছে গাঞ্জা খেতি নিষিদ্ধ তথা অবৈধ হলেও কোনো কেৰেপ নকৰি একাংশ অৰ্থলোভী কৃষকে কৰিবলৈ লৈছে এই গাঞ্জাৰ খেতি আপুনি জানেনে কিমান দৰত বিক্ৰী হয় এই অবৈধ গাঞ্জা এই দৃশ্য দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজচক্ৰৰ অন্তৰ্গত শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত বাতাহিদিয়া চৰ অঞ্চলৰ বাতাহিদিয়া গাঁও পঞ্চায়তৰ ক্ষেত্ৰপাৰা আৰু কলতলি ৰাজগাঁৱৰ 20টাৰো অধিক পৰিয়ালে অবৈধভাৱে কৰিছে গাঞ্জা খেতি শুৱালকুছি নদী আৰক্ষীৰ জ্ঞাত হাৰেই এই সকল খেতিয়কে অবৈধ গাঞ্জা খেতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এই অঞ্চলসমূহৰ পৰা গাঞ্জা ব্যৱসায়ীসকলে প্ৰতি কিলো গাঞ্জা 10,000 টকাৰ পৰা 15,000 টকাত ক্ৰয় কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছে এক বছৰ খাওঁতে কিমান লাগে বহুত লাগে দামটো আছে বহুত কিমান কিলো কিমান আমি কিনে খাও 10,000 15,000 মান লয় 20,000 যায় আছে মেলাডি আছে বহুতটি আছে 10-12 জন হব বেছি হয় নেকি খাওয়া মানুহে খালে আহে এবিলাক কিনি লৈ যায় এটা কিলো কিমান কে মানে কিলো আমি তো নবিখনা আমি খালি খাও এতিয়া প্ৰশ্ন হয় গাঞ্জা খেতিত কেতিয়া পৰিব প্ৰশাসনৰ হাতুৰা নে গাঞ্জা খেতিয়কৰ লগত শুৱালকুছি নদী আৰক্ষীয়ে গোপন বুজাবুজিত মিলিত হৈছে এয়াই সমাজ সচেতন ৰাইজৰ বহুমূলীয়া প্ৰশ্ন কুন্তলিৰ পৰা আবুল কালাম আজাদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মাঞ্জাৰ গৰু ফাৰ্মক লৈ এতিয়া চৰম অস্বস্তিত পৰিছে কাৰ্বি আংলঙৰ পশুপালন বিভাগ উপযুক্ত যতন তথা পৰিচৰ্যাৰ অভাৱত প্ৰতি মাহে মৃত্যু হৈছে এটাৰ পিছত আনটো গোধনৰ কিন্তু কাণসাৰ নাই পৰিচালক ব্ৰহ্মানন্দ বৰাৰ কি চলিছে মাঞ্জাৰ কেটল ফাৰ্মত কিহৰ বাবে মৃত্যু
একাধিক গোধনৰ পুনৰ মৃত্যু 4টাকৈ জাৰ্চি গৰুৰ হয় মাঞ্জাৰ কেটল ফাৰ্মত ধাৰাবাহিকভাৱে মৃত্যু হৈছে গোধনৰ কিন্তু ইমানৰ পাছতো কাণসাৰ নাই পৰিচালক ব্ৰহ্মানন্দ বৰাৰ ইয়াকে লৈ এতিয়া চৰম অস্বস্তিত কাৰ্বি আংলঙৰ পশুপালন বিভাগ অভিযোগ মতে উপযুক্ত যতন তথা পৰিচৰ্যাৰ অভাৱতেই এনেদৰে মৃত্যু হ'বলৈ লৈছে পামখনৰ গোধনসমূহৰ গুৰুত্ব নাই পাম কৰ্তৃপক্ষৰ পৰিচালক ব্ৰহ্মানন্দ বৰাৰ বেপেৰুৱা মনোভাৱৰ বাবেই এতিয়া মাঞ্জাৰ এইখন ফাৰ্মত বিৰাজ কৰিছে চৰম নৈৰাজ্য UKYA নামৰ সংগঠন এটাই ফাৰ্ম কৰ্তৃপক্ষৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি কয় যে ফাৰ্মৰ গোধনসমূহক চৰকাৰী গাইডলাইন অনুসৰি যেনেদৰে প্ৰতিপালন কৰিব লাগে তেনেদৰে কৰা হোৱা নাই বৰং গোধনসমূহক যোগান ধৰা হয় অপৰিষ্কাৰ পানী মাথো এয়াই নহয় অনুমতি নোহোৱাকৈ ফাৰ্মখনৰ চৌহদত থকা মূল্যৱান ইউকেলিপ্টাছ গছ কাটি সেই কাঠ নিজ ঘৰৰ কামত ব্যৱহাৰ কৰাৰো অভিযোগ আছে এই ব্ৰহ্মানন্দ বৰাৰ বিৰুদ্ধে দায়িত্বত চৰম গাফিলতি কৰা এইজন ব্ৰহ্মানন্দ বৰাৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা পশুপালন বিভাগে সময় থাকোঁতে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে মাঞ্জাৰ এইখন কেটল ফাৰ্মৰ সংকট অনিবাৰ্য ব্যুৰো ৰিপৰ্ট হাওৰাঘাট নিউজ 18 অসম নৰ্থ ইষ্ট কা আন্দোলন আৰু কোভিড মহামাৰীয়ে কঁকাল ভাঙি পেলোৱা কাজিৰঙাত পুনৰ হৈছে প্ৰাণৰ সঞ্চাৰ আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰ আৰু তাৰ মাজতেই আজি পৰ্যটকৰ বাবে মুকলি হল পৰিভ্ৰমী পক্ষীৰ ভূস্বৰ্গ পুনৰ প্ৰাণ পাই উঠিছে কাজিৰঙাই 8 মাহে স্তব্ধ হৈ থকা কাজিৰঙালৈ গৈছে পৰ্যটকৰ সোঁত কা আন্দোলন কোভিড মহামাৰীয়ে কঁকাল ভঙা কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ আশাৰ সঞ্চাৰ সম্প্ৰতি কোভিড প্ৰটকল কিছু শিথিল কৰাত দেশী বিদেশী পৰ্যটকৰ আগমনেৰে পুনৰ উদুলি মুদুলি হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা 21 অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা আৰু বাগৰি বনাঞ্চলহে মুকলি হৈছিল কিন্তু বন্ধ হৈ আছিল 5টাকৈ বানে বিস্তৰ ক্ষতিসাধন কৰা উদ্যানখনৰ অগৰাতলি বনাঞ্চল দেওবাৰে অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰে উদ্যানখনৰ সঞ্চালকৰ লগতে বন্যপ্ৰাণী সপ্তাহত সাহসিকতাৰ সন্মান লাভ কৰা বন কৰ্মীসকলে মই সকলো পৰ্যটকক অনুৰোধ কৰিম যাতে কোভিড প্ৰটকল মানি আমাৰ অগৰাতলি টুৰিজিমৰ ক্ষেত্ৰত যাতে সকলো সহায় সহযোগিতা আগবঢ়ায় আমি অগৰাতলি টুৰিজিমৰ ক্ষেত্ৰত এটা কথা আহ্বান জনাম আমি মাছ টুৰিজিমৰ ক্ষেত্ৰতকৈও আমি সাষ্টেইনেবল ইকো টুৰিজিমৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছোঁ আমাৰ অগৰাতলি জীপ চাফাৰী এছ'চিয়েশ্যনে আৰু প্ৰতি সকলো পৰ্যটক তথা আমাৰ দাঁতিকাষৰীয়া ৰাইজক আৰু কৰ্তৃপক্ষক আমি অনুৰোধ জনাওঁ যাতে আমি অগৰাতলি বনাঞ্চলৰ যি বায়'ডাইভাৰ্চিটি সেই বায়'ডাইভাৰ্চিটিক যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি অগৰাতলি বনাঞ্চলৰ চহলা বিল এই চহলা বিলতে এতিয়া চীনৰ কিংহাই প্ৰদেশ চাইবেৰিয়া লাডাখ পামিৰ তিব্বত আদি অঞ্চলৰ পৰা ভিন্ন প্ৰজাতিৰ প্ৰায় 40 বিধৰো অধিক পক্ষীয়ে আহি জলকেলি কৰি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে বৰ্তমান অগৰাতলি বনাঞ্চলৰ কিংকোব্ৰা বন শিবিৰৰ পৰা ৰঙামতীয়া বন শিবিৰলৈ মুঠ 9 কিলোমিটাৰ অঞ্চলহে পৰ্যটকে জীপ চাফাৰী কৰিব পাৰিব পৰৱৰ্তী সময়ত বাকী অংশ জীপ চাফাৰীৰ বাবে মুকলি কৰা হ'ব কৰোনাৰ কালীন সময়ৰ মাজতে উদ্যানখনৰ অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে উদ্যান কৰ্তৃপক্ষই মুকলি কৰা বনাঞ্চলখনলৈ জীপ চাফাৰী সন্থাই দেশী বিদেশী সকলো পৰ্যটককে আমন্ত্ৰণ জনাইছে ইয়াতে মানে ভালেমান মানে মাইগ্ৰেটৰী বাৰ্ডছ মানে বেলেগ দেশৰ পৰা এইটো আহে এইটো চাবৰ কাৰণে মানে ভালেমান টুৰিষ্টবিলাক এইটো আহে আৰু এইবাৰ মানে এইটো ৰাস্তাবিলাক ডেমেজ হোৱাৰ কাৰণে খোলা অকণমান দেৰি হৈছে তো আজি আমি কৰা হৈছে আৰু সোনকালে আমি এইটো বৰপা ৰেঞ্জ বি মানে সপ্তাহৰ ভিতৰতে এইটো কৰিম আমি আশা ৰাখিছোঁ মানে এইটো কেনেধৰণে মানে বাগৰিয়াৰ কহৰাত মানে টুৰিষ্টবিলাক মানে এতিয়া ফ্ল' মানে ভালকৈ এইটো চলি আছে তেনেধৰণে এটা ৰেছপন্স মানে এইটো আগৰতলিত আহিম বোকাখাটৰ পৰা প্ৰদ্যুৎ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কিমান নৃশংস হ'ব পাৰে মানুহ যি দৃশ্য নেদেখিলে বিশ্বাস কৰিব নোৱাৰে আপুনি আমি দেখুৱাম এটা মাৰপিটৰ লাইভ ভিজুৱেল কিদৰে এজন লোকক আক্ৰমণ কৰি পেলাই দিয়া হৈছে ৰাজপথত খেদি খেদি মূৰত ঘপিয়াইছে লোকজনে এই দৃশ্য কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত পুবপাৰ
জটিয়া ভাংৰা গাঁৱৰ এটি সাধাৰণ পৰিয়াল কেন্দ্ৰিক কথাতে মুৰাজল আলী নামৰ যুৱকজনক আক্ৰমণ কৰে শাহনুৰ আলী আৰু শাহেদ আলীয়ে দুই পিতা পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল মুৰাজল এই ঘটনায় তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে আৰু ইতিমধ্যে বাইহাটা চাৰিআলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্ত শাহনুৰ আৰু সাহেবক ধৃত দুইগৰাকী ব্যক্তি তীৰ আদি খেলৰ সৈতে জড়িত বা এই অসামাজিক কামৰ সৈতে জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে গাঁও চহৰ জিলাৰ খবৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি ব্যতিক্ৰমী ৰূপত বিধায়িকা সুমন হৰিপ্ৰিয়া এফালৰ পৰা এজনকৈ ধৰাশায়ী কৰিছে বিধায়িকাগৰাকীয়ে কাৰাতে খেলুৱৈ ৰূপত দেখিবলৈ পোৱা হ'ল আজি হাজোৰ বিধায়িকাগৰাকীক এয়া হাজো সুৰেন দাস মহাবিদ্যালয় খেলপথাৰৰ দৃশ্য ইউনিভাৰ্চেল কাৰাটে ডো ফেডাৰেশ্যন অফ ইণ্ডিয়া অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বৰ্ষৰ ৰঙীন বেল্টৰ পৰীক্ষাৰ সময় ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই আজি এনেদৰে কাৰাটে পৰীক্ষাত ভাগ লয় লগতে এই পৰীক্ষাত কামৰূপ জিলাৰ বিভিন্ন ক্লাবৰ 197 গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে বহুতকে ধৰাশায়ী কৰিলে সুমন হৰিপ্ৰিয়াই আৰু এই কাৰাটে পৰীক্ষাৰ প্ৰশিক্ষককো আনকি ধৰাশায়ী কৰিলে বিধায়িকাগৰাকীয়ে আৰু এই কাৰাটে পৰীক্ষাত অংশ লৈ বিধায়িকাগৰাকীয়ে নাৰী সুৰক্ষাৰ বাবে কাৰাটেৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰিলে আৰু বিভিন্ন সময়ত ব্যতিক্ৰমী ৰূপ ধাৰণ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই এইবাৰ কাৰাটে খেলৰ ৰূপত অৱতীৰ্ণ হ'ল খেলপথাৰত সুমন হৰিপ্ৰিয়া আমি দেখুৱাইছো ইয়াৰ প্ৰশিক্ষককো ধৰাশায়ী কৰিলে সুমন হৰিপ্ৰিয়াই অদমনীয় ৰূপ বিধায়িকাগৰাকীৰ আৰু মহিলা তথা নাৰীৰ সুৰক্ষাৰ বাবে কাৰাটেৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰিলে বিধায়িকা সুমন হৰিপ্ৰিয়া মিটিং কৰাৰ মোৰ এটা মানসিকতাটো এটা নোহোৱা হৈ গ'ল গতিকে এই কথা এখন বেলেগ জগত বেলেগ পৃথিৱী ইয়াত থাকিলে আৰু বেলেগ একো কৰিবলৈ মন নাযায় গতিকে তোমালোকে মোক এইটো আজি ইয়াতে সোমাই দিলা যিটো মোক অনাৰী ব্লেক বেল্ট প্ৰেজেণ্ট দিছা মই তোমালোকক কথা দিছোঁ 2 বছৰ লাগে বোলে ট্ৰেইনিং হওঁতে মই ট্ৰেইনিংটো বাৰু পৰীক্ষা দিয়াটো মই নাজানো কিন্তু যিখিনি তোমালোকৰ বেছিক সেইখিনি মই প্ৰায় 6 মাহৰ ভিতৰত আয়ত্ব কৰিম বুলি কথা দিছোঁ আৰু তোমালোকৰ বেষ্ট ষ্টুডেণ্টৰ লগত যাতে মোৰ এটা ঠাইত এটা হয় যাতে মই তাৰমানে কি জানো ড্ৰেছটো মই এনি চৌক তোমালোকে মোকো এটা ট্ৰেইনিং ৰাখিবা আজি মোক অকণমান ট্ৰেইনিং অকণমান দিলে মই অকণমান যদি এতিয়া অকণমান বিচাৰা মই সেইটো তোমালোকক অকণমান চেষ্টা কৰিম আৰু আশা কৰিছোঁ আপোনালোকৰ এই অনুষ্ঠানটো যাতে আৰু গোটেই অকল হাজো নহয় উত্তৰ কামৰূপৰ আমাৰ সমূহ ল'ৰা ছোৱালীৰ কাৰণে এটা আদৰ্শ হওক আৰু আজি য'ত ড্ৰাগছ মদ এইবিলাকে ভাতি ধৰিছে গোটেই মানে স্প্ৰেড হৈ গৈছে সেই সমাজত এনেকুৱা ধৰণৰ যদি আমি যোগাত্মক কেৰাটে এনেকুৱা ধৰণৰ যদি অনুশীলন আনিব পাৰোঁ আমাৰ সুদূৰ ভৱিষ্যতত ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব অসমৰ মাটিত পুনৰ নগাৰ অবাধ বেদখল অসমৰ প্ৰশাসনক কেৰেপ নকৰে নগাই মৰিয়নিৰ বন বিভাগে উচ্ছেদ কৰিলে নগাই অসমৰ মাটিত বহুৱা গেট অসমৰ সংৰক্ষিত বনাঞ্চলৰ 90% ভূমি এতিয়া নগাৰ দখলত অসমৰ প্ৰশাসনলৈ কেৰেপ নকৰি অসমৰ মাটিত ইখনৰ পিছত সিখন নগা বস্তি গঢ়ি তোলাৰ লগতে নিৰ্মাণ কৰিছে পকী দলং বাটপথ শেহতীয়াকৈ নগাই অসমৰ ভূমিত স্থাপন কৰিছে নগা আৰক্ষীৰ বাবে কেম্প নগাক বাধা দিয়াৰ সাহস নাই অসম প্ৰশাসনৰ নগা আৰক্ষীৰ শিবিৰ স্থাপনৰ বাবে বনাঞ্চলৰ এটা ওখ ঠাই পকী কৰাৰ লগতে শিবিৰ নিৰ্মাণত ব্যৱহাৰ হ'বলগীয়া লোৰ খুঁটা
লোৰ কেচিং টিন কাঠ আদি মজুত কৰি ৰখাৰ লগতে ইতিমধ্যে বিদ্যুৎ সংযোগৰ কাম সম্পূৰ্ণ হোৱা পৰিলক্ষিত হৈছে নগাঁও আৰক্ষীৰ শিবিৰ নিৰ্মাণৰ বিষয়ে জানিব পাৰি নিউ সোণোৱাল খণ্ড বন বিষয়া নৱজ্যোতি বৰাই নিউ সোণোৱাল বিঅপিৰ আৰক্ষী বেটেলিয়নৰ সহযোগত নগাঁও স্থাপন কৰা দুখনকৈ গেট উচ্ছেদ কৰে আমি আহিছিলোঁ আউচেংডাং নগাবস্তি ফালে নিয়মীয়া পেট্ৰলিং ডিউটি কৰিবৰ বাবে কিন্তু তাত দেখা পালোঁ যেন তেওঁলোকে এটা কেম্প বনাবৰ কাৰণে তলটো ফ্ল'ৰ কৰিছে আৰু পোষ্ট কেইটামান তুলিছে সৰু সৰুকৈ আমি আগতে ইলেক্ট্ৰিক পোষ্ট দুটা ইয়াৰ পৰা চিজ কৰিছোঁ হয় কিন্তু তেওঁলোকে ইতিমধ্যে আকৌ দুটা পোষ্ট পুতি পেলাই লাইনটো বস্তিৰ পৰা কেম্পৰ ওচৰলৈ টানি আনিছে এইটো অবৈধভাৱে কৰিছে এইটো অসমৰ মাটি এইটো অবৈধভাৱে কৰিছে এইটো অসমৰ মাটি অসম নাগালেণ্ড ডিছপুটেড এৰিয়া দুখন গেট তেওঁলোকে ইয়াত প্ৰতিষ্ঠা কৰিছিলে যিহেতু অসমৰ মানুহ তাত প্ৰৱেশ কৰিব নোৱাৰিবৰ বাবে কিন্তু এইটো অসমৰ ভূমি হয় এইটো অসমৰ ভূমি এইটো ইতিমধ্যে মই ওপৰ মহলৰ লগত যোগাযোগ কৰিছোঁ কিন্তু আজি মই নিজে চাই গৈছোঁ ভালদৰে গতিকে ওপৰৰ লগত মই যোগাযোগ কৰিম এই বিষয়ে শহীদ দিৱস উপলক্ষে কলিয়াবৰত সদৌ অসম কলিয়া ভোমোৰা মাৰাথন দৌৰ 1987 চনৰে পৰা প্ৰতি বছৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কলিয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাই গঢ়কিলে 33 বছৰ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো শহীদ দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে দেওবাৰে অনুষ্ঠিত হয় সদৌ অসম কলিয়া ভোমোৰা মাৰাথন দৌৰ পুৱা 5:30 আৰম্ভ হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 158 গৰাকীকৈ প্ৰতিযোগীয়ে এইবাৰ প্ৰতিযোগিতাখনিত যোৰহাটৰ বিজয় ডেকাই প্ৰথম স্থান অধিকাৰ কৰে প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰে মৰিগাঁৱৰ সুৰজ দাসে আৰু তৃতীয় স্থান লাভ কৰে গোলাঘাটৰ খগেন কুৰ্মীয়ে নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখলিৰ ৰংহাং গাঁৱত হাতীবন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ পদক্ষেপ হাতীৰ লগত বন্ধুত্ব স্থাপনৰ চেষ্টা কৰিছে সংগঠনটোৱে বিগত বৰ্ষত প্ৰায় 200 বিঘা মাটিত বন্য হস্তীৰ বাবে খেতি কৰি সফল হোৱাৰ পাছত এইবাৰ 600 বিঘা মাটিত বনৰীয়া হাতীৰ বাবে কৰিছে ধান ঔটেঙা নেফিয়াৰ ঘাঁহ কুম্ভীৰ আদিৰ খেতি লক্ষ্য মাথো এটাই হাতী মানুহৰ সংঘাত ৰোধ কৰা উল্লেখযোগ্য যে যোৱা বৰ্ষত হাতীখলি ৰংহাং গাঁৱৰ পাহাৰৰ দাঁতিত হাতীৰ বাবে 200 বিঘা মাটিত ধান খেতি কৰাৰ ফলত পাহাৰৰ হাতীয়ে সেই ধান খাই ভৈয়ামলৈ নামি অহা নাছিল যাৰ ফলস্বৰূপে ভৈয়ামৰ ৰাইজে শান্তিৰে চপাব পাৰিছিল ধান খেতি যোৱাটো বৰ্ষৰ দৰে এইবেলিও হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলুবুৰা আৰু তেওঁৰ সহধৰ্মিনী মেঘনা ময়ূৰ হাজৰিকাৰ উদ্যোগত হাতীখলি ৰংহাংবাসীৰ সহযোগত 600 বিঘা মাটিত কৰা বিভিন্ন খেতিৰ বাবে ভৈয়ামৰ ৰাইজে শান্তিৰে চপাব পাৰিছে শস্য লগতে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলুবুৰা আৰু মেঘনা ময়ূৰ হাজৰিকাই প্ৰায় 3 মাহ সময় গছৰ ফেৰেঙনিত সজা টঙিতে থাকি বন্যহস্তীক সুৰক্ষা প্ৰদান কৰিছে উল্লেখযোগ্য যে হাতী বন্ধুৰ এই প্ৰচেষ্টাই হস্তী প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে তালতে পাই যায় ভৰাল ভাঙে পাঘৰ ভাঙে এতিয়া মানে বহুত মানে ৰাজ্য মানে ধান পাইছে আৰু চপাব পাইছে এপা হাতীৰ উপদ্ৰৱ কম আৰু মানে কি কঁঠাল পকা কঁঠাল খাব পাইছো এইবাৰ আমি ঝাৰু যেটো নেটিভ গ্ৰাছ যেটো আমাৰ ব্ৰুম গ্ৰাছ বুলি কয় সেই গাটো হাতীৰ এক প্ৰিয় খাদ্য এটো কোনো বাহিৰা ঘাঁহ নহয় কাৰ্বি আংলঙৰ পৰা কালেক্ট কৰি আমি ইয়াত ৰুই দিছো আৰু ৰুই দিয়াৰ ফলত হাতীখিনিয়ে খুব সুন্দৰকৈ আহি এই ঘাঁহখিনি খাইছেহি 200 বিঘা ধান খেতিৰ লগতে হাতী কৰিডৰতে আমি ঝাৰু খেতি নেপিয়াৰ গ্ৰাছ আৰু বেলেগ সেপলিংছ লগাইছো হাতীয়ে খোৱা সেই গতিকে তলৰ জনাঞ্চলৰ ৰাইজৰ ধান চপাবলৈ সক্ষম হৈছে আৰু সোণালী ধান পথাৰতে মৰণা মাৰি পেলাই ভৰাললৈ চপাইছে হাতী খাদ্য সুৰক্ষিত কৰিব পাৰিলে আমাৰ এই হাতী মানুহৰ সংঘাতটো কমিব হাতীক মৰম কৰি পেলাই যদি আমি অলপমান তেওঁলোকৰ কাৰণে খাদ্য লগাও হাতী এই কথাটো বুজি পায় হাতী খুব জ্ঞানী আৰু সব ঠাইতে য'ত সংঘাত হৈ আছে তাত যদি ৰাইজেও এনেকে আগবাঢ়ি আহি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত মিলি পেলাই এইদৰে ডাঙৰকে খেতি কৰে হাতীৰ কাৰণে মই ভাবো যে হাতী আৰু মানুহৰ সংঘাত বহুত কমিব ইয়াৰে সৈতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ